কংগ্ৰেছ দলে ক'ৰ পৰা এনেকুৱা ধৰণৰ এটা তথ্য পালে যে 12,000 বিঘা মাটি তেওঁৰ দখলত আছে বা তেওঁৰ পৰিয়ালৰ দখল আছে, এইটো এটা সমস্ত মনে সজা কথা বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে কোৰ্টত জনাইছে। তেওঁৰ যদি কিবা প্ৰপাৰ্টি বেনামী আছে বা কিবা আছে, কংগ্ৰেছ দলে আনি পেলাই দেখুৱাব লাগে। আৰু সেইকাৰণে কংগ্ৰেছ দলক তেওঁ এটা প্ৰত্যাহ্বান দিছে, অৰ্থাৎ এটা চেলেঞ্জ দিছে, যিসকল ব্যক্তি অৰ্থাৎ গৌৰৱ গগৈ ডাঙৰীয়া, 2 নম্বৰ ভূপেশ বাঘেল ডাঙৰীয়া আৰু 3 নম্বৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া। সেইটো যিহেতু তেওঁৰ এটা লিগেল ৰিকৰ্ডছ আছে, সেইকাৰণে কোৰ্টলৈ গৈছে আৰু কোৰ্টত এই যি টাইটেল শ্বুট দাখিল কৰিছে ডিফেমেটৰী, তাতে তেওঁ কংগ্ৰেছ দলৰ যিসকল ব্যক্তি আছে তথা যিসকল নিউজ পেপাৰৰ প্ৰতিনিধি আছে, তেওঁলোকে প্ৰমাণ কৰিব লাগে যে যিখিনি কথা প্ৰেছ কনফাৰেন্সত কৈছে আৰু যিখিনি কথা নিউজ পেপাৰত পাব্লিছ কৰিলে, সেইখিনি যদি সত্যৰ ভিত্তিত হয় নে সম্পূৰ্ণ মনে সজা হয়, সেইটো তেওঁলোকক আহ্বান জনাইছে প্ৰমাণ কৰিবলৈ। আৰু যদি প্ৰমাণ কৰে ভাল কথা, আৰু যদি প্ৰমাণ কৰিব নোৱাৰে তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ পৰা 500 কোটি টকাৰ ডেমেজ ক্লেইম কৰিছে। এই কেছটো শুনানি হোৱাৰ পিছত যোৱাকালি চিভিল জাজ ছিনিয়ৰ ডিভিজন 1 তেখেত অনাৰেবল জাষ্টিছ নয়নজ্যোতি শৰ্মা, তেখেতে গোটেই কথাখিনি চালে, গোটেই কাগজ পত্ৰবোৰ পৰীক্ষা কৰিলে, চাই পেলাই তেওঁ এটা এড ইণ্টাৰিম ষ্টে অৰ্ডাৰ পাছ কৰিছে। গোটেই ৰেকৰ্ডখিনি আমি দেখুৱালোঁ, দেখুৱাৰ পিছত কোৰ্ট কনভিন্স হ'ল আৰু কৈছে যে এটা প্ৰাইমা ফেচি ইন ফেভাৰ অফ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মেক আউট হৈছে। এই 3জন ব্যক্তিক ৰেষ্ট্ৰেইন কৰিছে ফ্ৰম স্পিকিং এনি ফাৰ্ডাৰ। ইয়াৰ ভৱিষ্যতে যাতে আজিৰ পিছত তেনেকুৱা ধৰণৰ কোনো কথা নকয়। আৰু এই পেপাৰখনকো ৰেষ্ট্ৰিকশ্যন কৰিছে যে এই 5 তাৰিখে যি নিউজ ভিত্তিত যিটো নিউজ কৰিছিলে, যিখিনি তথ্যৰ ভিত্তিত বা যিকেইটা ছাবজেক্টৰ ওপৰত, সেই ধৰণৰ কোনো ছাবজেক্টৰ ওপৰত যাতে আগন্তুক দিনত টিল এপিয়াৰেঞ্চ অফ ডেম ইন দ্য কোৰ্ট, অৰ্থাৎ তেওঁলোকক কোৰ্টে জাননী দিছে যে 9 মাৰ্চ তাৰিখে তেওঁলোকে কোৰ্টত এপিয়াৰ হ'ব লাগিব। গৌৰৱ গগৈ ডাঙৰীয়া কোৰ্টলৈ তলব কৰিছে, বাঘেলক কৰিছে আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াক কৰিছে। তেওঁলোকক কোৰ্টে নটিচ ইছ্যু কৰিছে, লগত জয়ন্ত বৰুৱা আৰু নিউজ পেপাৰখনৰ যিজন পাব্লিছাৰ আৰু ষ্টাফ ৰিপৰ্টাৰ, তেওঁলোককো কোৰ্টে তলব কৰিছে আৰু কোৰ্টত তেওঁলোকৰ কি তথ্য প্ৰমাণ আছে সেইখিনি কোৰ্টত দাঙি ধৰিবলৈ নিৰ্দেশ দিছে। আৰু তেতিয়ালৈকে কোনো ধৰণৰ বাতৰি হিমন্ত বিশ্ব শৰ্মা বা তেওঁৰ পৰিয়ালৰ এগেইনষ্টত ৰিগাৰ্ডিং এনি প্ৰপাৰ্টি, ৰিগাৰ্ডিং হিমন্ত বিশ্ব শৰ্মাৰ ইলেকশ্যন এজ চিফ মিনিষ্টাৰ, ৰিগাৰ্ডিং হিমন্ত বিশ্ব শৰ্মাৰ এনি এলিগেশ্যন অফ ইনভলভমেণ্ট ইন এনি স্কেম, সেইবিলাকৰ ওপৰত কোনো ধৰণৰ বক্তব্য ৰাখিব বাধা দিছে, বাৰণ কৰিছে আৰু এই পেপাৰখনক তেনেকুৱা ধৰণৰ নিউজ কৰিবলৈ বাৰণ কৰিছে।